কেইটামান কথা এই অসম বিধানসভাত ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই অসমৰ শিক্ষা সম্পৰ্কে ভাষণ আমাৰ দিছে। এলপি স্কুল এখনত অখিল গগৈ 5টাৰ পৰা 6টা ক্লাছ ভাষণত কিন্তু এলপি অসমৰ স্কুল এখনত শিক্ষা কেতিয়াবা এজন ব্যৱস্থাৰ শিক্ষক থাকে কথা লৈ নহলে বা আহিছে। দুজন শিক্ষক থাকে ৰাজ্যৰ দলৰ 6টা ক্লাছত সভাপতি এজন বা দুজন শিক্ষকে পাঠদান কৰোৱাটো অখিল কেতিয়াও সম্ভৱপৰ গগৈ নহয় একেটা ঠাইতে ডাঙৰীয়াই আমি দেখো যে একেলগতে এটা হলত 6টা আজিৰ ক্লাছ থাকে সদনত আৰু সেই 6টা ক্লাছ যেতিয়া চলি আছে সেই শিক্ষা 6টা ক্লাছ চলি থাকোতে সম্পৰ্কে ভাষণ আমি দেখো ৰাখিছে। যে মাত্ৰ দুজন শিক্ষা টিচাৰে পঢ়াই থাকে সম্পৰ্কে আৰু 4টা যিবোৰ ক্লাছে হাল্লা হুলস্থুল কৰি থাকে অভাৱ তাৰ অভিযোগ ফলস্বৰূপে যি আছে গুণগত শিক্ষা প্ৰদান কৰিব লাগে সেইবিলাকৰ সেই গুণগত ওপৰত শিক্ষা প্ৰদান নিজৰ কৰা আপত্তি নহয় সেইকাৰণে এই বিধেয়কৰ জৰিয়তে দৰ্শাইছে। আমি ক'ব খুজিছো অখিল যে গগৈ এখন বিদ্যালয়ত এনেকুৱা এজন বিধায়ক যেটা শ্ৰেণী আছে প্ৰধান অসম শিক্ষকক বাদ দি বিধানসভাৰ সিমানটা শ্ৰেণীত মজিয়াত সিমানজন শিক্ষক অখিল নিযুক্তি গগৈ দিয়াৰ ব্যৱস্থা এনেকুৱা কৰিব লাগে এজন বিধায়ক এইটো হ'ল প্ৰথম কথা যিজন এইটো এলপি বিধায়কে স্কুলবিলাকৰ কাৰণে আমি কৈছো দেশৰ 2 নম্বৰ মাধ্যমিক বিদ্যালয়বিলাকৰ অসমৰ কাৰণে আমি চুকে কৈছো কোণে যে এখন থকা বিদ্যালয়ৰ অভাৱ শিক্ষকৰ সংখ্যা অভিযোগৰ প্ৰধান কথা শিক্ষকক বাদ দাঙি দি ধৰে। বিদ্যালয়খনত থকা অখিল বিষয়বিলাকৰ গগৈ সংখ্যাতকৈ কম অসমৰ চুকে কোণে অৰ্থাৎ সেই থকা বিদ্যালয়খনত যিমান যিকোনো অভাৱ বিষয় অভিযোগৰ আছে কথা এখন দাঙি ধৰে। হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী তো সেই বিদ্যালয়খনত আপোনালোকে যিমান ছাবজেক্ট চাওক, আছে স্ক্ৰীণত যেনেকৈ ধৰক চাওক আমাৰ আৰ্ট অখিল ছাবজেক্ট গগৈ বুলি কৈ সমাজত কেনেদৰে একেজন টিচাৰে নিজৰ পঢ়ুৱায় ইংৰাজীও একেজন বক্তব্য টিচাৰে পঢ়ুৱায় ৰাখিছে। অসমীয়াও নিজৰ সাহিত্য ভাষণ একেজন টিচাৰে পঢ়ুৱায় বিধানসভাত এজন ৰাখিছে। টিচাৰে গোটেইবিলাক পঢ়ুৱাব লাগে আমি আপোনালোকে কৈছো মোৰ যে নতুন ছাবজেক্ট যদি আছে চেনেলটো আগুৱাই প্ৰত্যেকটো লৈ ছাবজেক্টৰ যোৱাৰ ওপৰত কাৰণে এজন শিক্ষক ছাবস্ক্ৰাইব অন্ততঃ কৰক। এখন বিদ্যালয়ত থাকিব লাগে লাইক তেতিয়াহে শ্বেয়াৰ প্ৰকৃত কৰি অৰ্থত গুণগত নিজৰ শিক্ষা মতামত এজন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাটো সম্ভৱপৰ হয় থেংক ইউ তাৰ পাছত কৈছো যে বিদ্যালয়খনত শিক্ষকৰ সংখ্যা সকলো ষ্ট্ৰীমৰে প্ৰতিটো বিষয়ৰ বিশেষ জ্ঞান থকা শিক্ষক নিযুক্তি দিব লাগে আৰু প্ৰত্যেকখন প্ৰাথমিক মাধ্যমিক শিক্ষাত হিন্দী শিক্ষকৰ নিয়োগ কৰাটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ বহুত স্কুলত এতিয়াও হিন্দী শিক্ষক নাই গতিকে হিন্দী শিক্ষকো নিয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগে আনহাতে শিক্ষকসকলে যাতে খুব সুন্দৰ পাঠদান কৰে তাৰ কাৰণে শিক্ষকৰ প্ৰশিক্ষণ আৰু যোগ্যতা বৃদ্ধি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব লাগে বুলি মই ক'ব খুজিছো তাত আছে প্ৰতিখন বিদ্যালয়ৰ উৎসৰ্গীকৃত শিক্ষাদান আৰু সুন্দৰ শৈক্ষিক বাতাবৰণৰ স্বাৰ্থত চৰকাৰে জাননীৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষকক শৈক্ষিক কাম কাজ আৰু মিড ডে মিলৰ লগত জড়িত থকা কামৰ বাহিৰে অন্য কোনো অনাশৈক্ষিক কামত নিয়োগ কৰিব নালাগে অন্য কোনো অনাশৈক্ষিক কামত আমাৰ এখন এলপি স্কুলত দুজন শিক্ষক থাকে 6টা ক্লাছ তাকে আকৌ কেতিয়াবা আপোনাৰ ইলেকশ্যনৰ কামত কেতিয়াবা লোকপিয়লৰ কামত অন্যান্য চৰকাৰী কামত সদায় পঠিয়াই থাকে তাৰ ফলস্বৰূপে কি হয় গুণগত শিক্ষা প্ৰদান কৰাটো কেতিয়াও সম্ভৱপৰ নহয় সেইকাৰণে শিক্ষকসকলক অনাশৈক্ষিক কোনো কামত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে বুলি ইয়াৰ জৰিয়তে কোৱা হৈছে শিক্ষকসকলক স্কেল প্ৰমোশ্যন দিব লাগে বুলি কোৱা হৈছে যাতে তেখেতসকলে কাম কৰিবৰ কাৰণে মনত সদায় ফূৰ্তি পাই থাকে আনহাতে হাইজেনিক এনভাইৰনমেণ্ট আৰু মেণ্টেল হেল্থ সকলো প্ৰাথমিক বিদ্যালয়ত এটা হলত বা প্ৰেক্ষাগৃহৰ ভিতৰত আটাইবোৰ শ্ৰেণী বহুৱাৰ ব্যৱস্থা অৱলম্বন কৰি প্ৰতিটো শ্ৰেণীৰ বাবে একোটা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিব লাগে আমাৰ এলপি স্কুলবিলাকত কি হয় এটা হল থাকে তাত 6টা ক্লাছ হৈ থাকে 6টা ক্লাছত এইফালে নেওতা মুখস্থ কৰি আছে চিঞৰি চিঞৰি এইফালে আপোনাৰ কবিতা পাঠ কৰি আছে চিঞৰি চিঞৰি এইফালে গণিত পঢ়ুৱাইছে শিক্ষকে এনেকৈ এটা হলৰ ভিতৰত 6টা ক্লাছ থাকে তাৰ ফলস্বৰূপে কাৰো ভালকৈ পঢ়া শুনা কৰা নহয় সেইকাৰণে আমি কৈছো যে গুণগত শিক্ষা যদি দিব লাগে প্ৰত্যেকখন এলপি স্কুল আৰু এমই স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক হ'ব লাগে নহলে কেতিয়াও গুণগত শিক্ষা প্ৰদান কৰাটো কেতিয়াও সম্ভৱপৰ নহয় টয়লেট বিশুদ্ধ খোৱা পানী চাফচিকুণ আৰু আকৰ্ষণীয় মুকলি ঠাই লাইব্ৰেৰী খেল ধেমালিৰ সামগ্ৰী আৰু আনন্দৰ বাবে প্ৰয়োজনীয় অন্যান্য সম্পদ যোগান ধৰিব লাগে মূলতঃ প্ৰত্যেকখন এলপি স্কুলৰ সন্মুখত একোখনকৈ চিলড্ৰেন পাৰ্ক থকাৰ ব্যৱস্থা কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে আনন্দৰ মাজেৰে ফূৰ্তিৰ মাজেৰে কথা বৰ্তাৰ মাজেৰে হাঁহি ধেমালিৰ মাজেদি আগবাঢ়িব পাৰে আৰু প্ৰতিখন বিদ্যালয়তে মেণ্টেল হেল্থ প্ৰভিজনবিলাকো ৰখাৰ ব্যৱস্থা কৰিব লাগে স্মাৰ্ট ক্লাছ আৰু শিক্ষাৰ পাৰ্টিচিপেটৰী এংগেজিং ব্যৱস্থা এটা হোৱাৰ ব্যৱস্থা কৰিব লাগে আমি ছেকশ্যন হাতত আনিছোঁ যে সকলো বিদ্যালয়ৰ খালী শিক্ষকৰ পদ পূৰণ হ'ব লাগে খালী শিক্ষকৰ পদটো পূৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বহুত স্কুলত এতিয়াও বহুত খালী শিক্ষকৰ পদ আছে সেইবিলাক পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে আনহাতে শিক্ষাৰ মাধ্যম
এই সম্পৰ্কে আমি ক'ব খুজিছোঁ যে আন যিকোনো আইনত যি কথাই নাথাকক লাগিলে কিয় 10ম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ মাধ্যম হ'ব ঘৰুৱা ভাষা, মাতৃভাষা, স্থানীয় ভাষা, আঞ্চলিক ভাষা। লগতে ইংৰাজী ভাষাৰ লিখা আৰু কথোপকথনত যথেষ্ট গুৰুত্ব আৰোপ কৰা হ'ব। এই আইনখনৰ জৰিয়তে সেই নিশ্চয়তা প্ৰদান কৰিব খোজা হৈছে। ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা শিকাটো গুৰুত্ব আৰোপ কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে। ৰাজ্য চৰকাৰে আনন্দৰে সৈতে আৰু নতুন নতুন আৱিষ্কাৰৰ মাধ্যমেৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্য চৰকাৰে গেজেট নটিফিকেশ্যনৰ জৰিয়তে এই আইন কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। শ্ৰদ্ধেয় উপাধ্যক্ষ ডাঙৰীয়া অকণমান ৰ'ব না দাদা। শ্ৰদ্ধেয় উপাধ্যক্ষ ডাঙৰীয়া, আজি এই বিধেয়কখনৰ জৰিয়তে দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024 অসম গুণগত শিক্ষা আইন, এই আইনখনৰ বিধেয়ক 2024ৰ জৰিয়তে আমি মূলতঃ অসমৰ শিক্ষাখণ্ডত চলি থকা সকলোৰে বাবে শিক্ষা আৰু লগতে গুণগত শিক্ষা, এই দুইটা বস্তুকে আচলতে ইয়াত উপস্থাপন কৰিছোঁ। আৰু তাৰ কাৰণে মূলতঃ ইনফ্ৰাষ্ট্ৰাকচাৰটো যাতে আন্তঃগাঁথনিটো যাতে তৈয়াৰ কৰা হয়, তাৰ কাৰণে এই বিধেয়কখনৰ জৰিয়তে একেবাৰে কম কথা আৰু বেছি অভিলাষী আঁচনি নিদিয়াকৈ মিনিমাম, যেনেকৈ আমি কৈছোঁ যে টয়লেটটো মিনিমাম টাইলছ লগোৱা হ'ব লাগে আৰু টয়লেটটো চাফা কৰাৰ কাৰণে সদায় মানুহ থাকিব লাগে। আৰু ছোৱালীসকলৰ কাৰণে, আমাৰ ছাত্ৰীসকলৰ কাৰণে উপযুক্ত যিটো ব্যৱস্থা থাকিব লাগে টয়লেটত, সেই টয়লেটৰ ব্যৱস্থাখিনি থাকিব লাগে। তেওঁলোকৰ মাহেকীয়াকৈ ধৰি সেই যিবিলাক সমস্যা আছে, সেই সকলোবিলাক সমস্যাৰ কাৰণে আজিকালি যিবিলাক মেণ্ডেটৰী কৰি দিছে, সেইবিলাক ব্যৱস্থা থকাৰ ব্যৱস্থা কৰিব লাগে। আমি দেখিছোঁ যে অসম চৰকাৰে এতিয়া ডাঙৰকৈ একোখন স্কুল বনাবৰ কাৰণে 8 কোটি টকা বা 10 কোটি টকা বা 14 কোটি টকালৈকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু দেখা গৈছে যে এখন স্কুলত যদি 14 কোটি বা 8 কোটি টকাৰে ভাল বিল্ডিং বনাই, খুব ভাল কথা, সব স্কুল তেনেকৈ কৰিব পৰা হ'লে ভাল আছিলে। কিন্তু মোৰ এনেকুৱা বিশ্বাস যে অকল এখন বা দুখন স্কুলত তেনেকুৱা ডাঙৰ বিল্ডিং বনোৱাতকৈ যদি সেই সমষ্টিটোত তেনেকুৱা এই যে 4খন বা 2খন স্কুল দিছে, তাৰ পইচাখিনিয়ে যদি তাৰ গোটেই স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি বনাই দিলেহেঁতেন, তেতিয়াহ'লে আমি এটা গুণগত শিক্ষাৰ পিনে যাব পাৰিলোহেঁতেন। শিক্ষকসকলক যদি নিয়মীয়াকৈ প্ৰশিক্ষণৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন আৰু একদম লেটেষ্ট, একদম পৃথিৱীৰ শেহতীয়া যিবিলাক টেকন'লজি, তেওঁলোকৰ লগত শিক্ষকসকলক সেই জ্ঞানবিলাক দি যাতে শিক্ষকসকলে একদম আমাৰ গাঁৱৰ ভিতৰতো যাতে আমেৰিকাৰ নিচিনাকৈ এটা শিক্ষা লাভ কৰিব পাৰে, একদম আপ টু ডেট শিক্ষা এটা, শিক্ষকজনক যাতে বছৰত এবাৰমান ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আৰু ভালকৈ ক্লাছ হৈছে নে তাৰ ইনস্পেকশ্যনৰ ব্যৱস্থা, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই আকৌ এটা ৰিপিট কৰি সামৰণি মাৰিব খুজিছোঁ। সেইটো হ'ল 6টা ক্লাছত 6জন শিক্ষক দিবই লাগে, তাতকৈ এজনো কম শিক্ষক হোৱাকৈ এজনীয়া বা 2জন। এতিয়া কিন্তু কৈ আছে কি, আমাৰ যিমান 30:1 এই অনুপাতত আছে। কিন্তু এখন স্কুলত যদি 60জন ল'ৰা আছে, 2জন শিক্ষক দিলে 6টা ক্লাছ কেনেকৈ চলাব? গতিকে 6টা ক্লাছৰ কাৰণে 6জন শিক্ষক আৰু এজন প্ৰধান শিক্ষক, এইটো দিলেহে ভাল এখন স্কুল হ'ব। আৰু হলৰ ভিতৰতে গোটেই একেলগতে 6টা ক্লাছ পঢ়াই থাকিলে সেইখন আৰু কোনোপধ্যে ভাল শিক্ষা নহয়। এই মিনিমাম কামকেইটা কৰিবৰ কাৰণে অসমৰ শিক্ষামন্ত্ৰী মহোদয় আৰু বিশেষভাৱে অসমৰ আমাৰ দীৰ্ঘকালৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক এই ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে, মই যিহেতু বিৰোধী পক্ষৰ বিধায়ক, এইখন হয়তো মোৰ জৰিয়তে কেতিয়াও গ্ৰহণ কৰাটো সম্ভৱ নহয়, তেখেতসকলে কেতিয়াও আমাক ভোট নিদিব। সেইকাৰণে এই বিলখনকে বা অন্য ভাষাতে হ'লেও এই বিলখন উত্থাপন কৰি আমাৰ চৰকাৰী পক্ষই এই বিলখনৰ ওপৰত আলোচনাৰ ব্যৱস্থা কৰি এই বিলখন পাছ কৰি আমাৰ শিক্ষা ব্যৱস্থাটোৰ আন্তঃগাঁথনি তৈয়াৰ কৰি গুণগত শিক্ষাৰ মান নিশ্চিত কৰিব লাগে বুলি মই আহ্বান জনাই মোৰ বক্তব্য